সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, সন্ধিয়া 5:59 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, সন্ধিয়া 6:40 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:44 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব গন্ধৰ্ব ৰস্তি বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 6:40 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। অৱশ্যে ৰাত্ৰি 12:22 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মকৰ ৰাশি হ'ব, শূদ্ৰবৰ্ণ হ'ব আৰু অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। সন্ধিয়া কিন্তু 6:40 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া পতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:49 পৰা 2:08। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:30 পৰা 12:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত আনক সহায় কৰা, আনক দান কৰাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ পক্ষে শুভদায়ক, কিয়নো যদিও খৰচ হ'ব আপোনাৰ, তথাপি আপোনাৰ হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক বিশেষ গুৰুত্ব দিব। আপুনি প্ৰভুত্ব বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। আজি ক'ৰবাৰ পৰা নতুন কথা শিকাৰ সুবিধা লাভ কৰিব। নতুন নতুন কথাবোৰ আজি জানিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা আজি পুৰস্কাৰ প্ৰাপ্তি, নতুবা কোনোবাই হয়তো কিবা কাৰণবশতঃ আপোনাৰ প্ৰশংসাও কৰিব পাৰে, তেনেধৰণৰ সম্ভাৱনাও আহি পৰিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা অকণমান চিন্তা কিবা কথাই হয়তো বঢ়াব পাৰে। গতিকে অকণমান হয়তো প্ৰেছাৰ বিশেষকৈ বিবাহিতসকলৰ ঘৰুৱা ক্ষেত্ৰত আহিব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত কোনোবা বন্ধু বান্ধৱৰ পৰা সহায় নতুবা ছাপৰ্ট লাভ কৰিব। আজি মনত হয়তো কিবা নতুন কৰাৰ ইচ্ছা বাঢ়িব পাৰে, নতুন কিবা কামত আপোনাৰ মন যাব পাৰে। বাকী অন্য সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যক্তিগত সমস্যাই হয়তো চিন্তা অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে আপুনি সবল থকাৰ নিজেই চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি অনুভৱী ব্যক্তিৰ পৰা আপুনি উপদেশো নিশ্চয় লাভ কৰিব কোনোবা সময়ত।
ধৈৰ্য অকণমান কমিব পাৰে, গতিকে ধৈৰ্য শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু কথাবোৰ এওঁলোকে খুব স্পষ্টভাৱে কোৱা দেখা যাব। যি কথা ক'ব সেই কথাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছা অকণমান মনত আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময় নিশ্চয় আপুনি কিছু লাভ কৰিব, কিন্তু যি কাম কৰিম বুলি আজৰি সময়ত ভাবি আছিল সেই কাম হয়তো নহ'ব পাৰে। কিবা বেলেগ কামত আপুনি হয়তো আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বৈবাহিক সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব। বাকী শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো অতি সুন্দৰ, কিয়নো পঢ়া শুনা কৰিলেও কিছু আনন্দদায়কভাৱে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। আনৰ প্ৰেছাৰত এওঁলোকে পঢ়া শুনা কৰা আজি দিনটোত দেখা নাযায়। গতিকে সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ এনাৰ্জি আৰু নিজৰ শাৰীৰিক শক্তি অকণমান বৃদ্ধি কৰাৰ চেষ্টা কৰক, কিয়নো হয়তো কাম বন কৰিলেই হয়তো অকণমান ভাগৰ আপোনাৰ অনুভৱ হ'ব পাৰে। কিন্তু আপুনি নিজৰ ক্ষমতা আজি সমাজত দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰতো আপুনি নিজৰ ক্ষমতা আজি দেখুৱাব পাৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা বিশেষ লাভৰ যোগ আজি পূৰ্ণ দেখা পোৱা গৈছে। ব্যৱসায়িকসকলৰ আজি লাভান্বিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। নতুন নতুন কামত আপোনাৰ আজি মন যাব। গতিকে পুৰণা কাম নকৰি এওঁলোকে নতুন কাম কৰাৰ হয়তো ইচ্ছা মনলৈ আনিব পাৰে। কিন্তু চিন্তাই একাগ্ৰতা ভংগ কৰাব পাৰে। গতিকে বৰ বিশেষ চিন্তা কৰি নাথাকিব। চিন্তা কৰি থাকিলে হয়তো একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। গতিকে নিজেই কিছু চিন্তাৰ পৰা দূৰ হোৱাৰ চেষ্টা কৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি কিবা কথা শিকাৰ পূৰ্ণ সম্ভাৱনা আছে। শিকা আৰু জনাৰ ইচ্ছা প্ৰবল এওঁলোকৰ মনলৈ আজি বৃদ্ধি পাব। কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। বিশেষকৈ প্ৰিয়জনৰ কোনো কথাই আপোনাৰ মনত আঘাত হয়তো দিব পাৰে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। বিশেষকৈ নিজৰ সৌন্দৰ্য, নিজৰ স্বাস্থ্যৰ এওঁলোকে কিছু যত্ন ৰখা আজিৰ দিনটোত দেখা পোৱা যাব। কিন্তু প্ৰিয়জনৰ কাৰণে আপুনি হয়তো খৰচ ক'ৰবাত কোনোবা ক্ষেত্ৰত কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি আকস্মিক হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা খবৰ পাব পাৰে বিদ্যাৰ্থীসকলে পঢ়া শুনাক লৈ। বাকী সকলো দিশত দিনটো শুভ। শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকল আজি ঘৰৰ পৰা সোনকালে ক'ৰবাত গুচি যোৱাও দেখা যাব আৰু সোনকালে ঘৰলৈ উভতি অহাও দেখা যাব। গতিকে বৰ বিশেষ এওঁলোকে সময়ৰ অপেক্ষা কৰি থকা দেখা নাযায় যিকোনো ক্ষেত্ৰত। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন বন্ধুৰ সৈতে চিনাকি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকিও হয়তো আপোনাৰ হ'ব পাৰে। আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মন দি শুনা দেখা যাব। আপোনাৰ কথাবোৰত আজি গুৰুত্ব বাঢ়িব। এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিজে অকলে ব্যৱসায় কৰাটো ভাল হ'ব। আনৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে হয়তো ব্যৱসায়ত অকণমান খেলি মেলি হ'ব পাৰে। ভৱিষ্যতৰ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনক খুব যত্ন আৰু গুৰুত্ব ৰখা দেখা যাব। এই কৰ্কট ৰাশি ব্যক্তিসকলে মনত এওঁলোকৰ অকণমান চঞ্চলতা বাঢ়িব পাৰে। গতিকে ধৈৰ্য শক্তিও অকণমান কম হোৱা দেখা যাব। কাম বনবোৰো সোনকালে আপুনি কৰাৰ হয়তো ইচ্ছা মনলৈ আহিব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব, নতুবা উপদেশ পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণ নতুবা যাত্ৰা হ'ব পাৰে। কিন্তু যাত্ৰা কৰিলে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি গোটেই দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। গতিকে ব্যস্ত থকাৰ বাবেও হয়তো অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। আজি আপোনাৰ ধন অৱশ্যে সঠিক পথত খৰচ হ'ব। আপুনি ক'ৰবাত সঠিক পথত ধন খৰচ কৰা দেখা যাব। পুৰণা কোনো
চিনাকি ব্যক্তিৰ সৈতে আজি হয়তো বহুদিনৰ মূৰত যোগাযোগ হ'ব পাৰে তেনে ব্যক্তিক আজি লগ পাব পাৰে আজি কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা অকণমান দেখা গৈছে গতিকে কিছু সতৰ্ক হৈ চলিব আজি কৰ্মক্ষেত্ৰতো আপোনাৰ শত্ৰুৱে হয়তো আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিব পাৰে গতিকে শত্ৰুৰ পৰাও সতৰ্ক হৈ চলিব দিনটোৰ বেছি সময় এওঁলোকে অকলে থকাৰ হয়তো ইচ্ছা মনলৈ আনিব পাৰে গতিকে অকণমান কিছু সামাজিক ব্যস্ততা বাদ দি হয়তো অকলে কিছু সময় পাৰ কৰাৰ ইচ্ছা মনলৈ আহিব পাৰে লগতে ঘৰত থাকিলেও ঘৰৰ চাফ চিকুণ কৰা ঘৰৰ মেৰামতি কৰাৰ কামত খুব ব্যস্ত থকা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক বাকী অন্য সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু মন বহুৱাব পাৰিব বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া কন্যা ৰাশি ব্যক্তিসকলৰ বাবেও দিনটো আজি অতি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব কিন্তু স্বাস্থ্যও আপোনাৰ সবল থাকিব গতিকে স্বাস্থ্যৰ কোনো আজি দুৰ্বলতা বা স্বাস্থ্যত কোনো চিন্তা কৰিবলগীয়া আপোনাৰ আজি নাই অকণমান অৱশ্যে চেষ্টা বেছিকৈ কৰিব লাগিব যিকোনো কামত আপুনি চেষ্টা অকণমান কৰাৰ ফলতহে আপুনি সেই ফলাফলবোৰ লাভ কৰিব ধন সঞ্চয় কৰাৰ ইচ্ছা অকণমান মনলৈ আহিব পাৰে কিন্তু মনত আজি অকণমান ভয় ভাবো চলি থাকিব পাৰে গতিকে ভয় ভাব দূৰ কৰিব পাৰিলে আপোনাৰ সকলো দিশত শুভ দেখা পোৱা গৈছে কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি উৎসাহে আপোনাক সফলতা প্ৰাপ্তিত সহায় কৰিব গতিকে অকণমান আপুনি নিজেই উৎসাহিত হোৱাৰ চেষ্টা কৰিব নিশ্চয় আপুনি সকলো কামত আজি সফল হ'ব পাৰিব ঘৰৰ চিন্তা অকণমান বাঢ়িব পাৰে অৱশ্যে ঘৰৰ দায়িত্বও হয়তো আপোনাৰ আজি দিনটোত অকণমান বাঢ়িব পাৰে আজি নতুন পৰিকল্পনাত খৰচ অকণমান বাঢ়িব পাৰে যি নতুন কামে আপুনি আৰম্ভ নকৰক কিয় তেনে ক্ষেত্ৰত খৰচ অকণমান বৃদ্ধি পাব কৰ্মক্ষেত্ৰত ফাঁচি থকা কামসমূহ আপোনাৰ দিনটোৰ সন্ধিয়াৰ ভাগত দিনটোৰ অন্তিম ভাগত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে তেনে বিগত দিনৰ কামো আজি হয়তো সুকলমে হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দিনটোৰ যিকোনো সময়ত দেখা পোৱা গৈছে গতিকে অকণমান এক্টিভ হৈ থাকিব কিবা ক্ষেত্ৰত কিবা ভাল সুবিধা হয়তো পাব পাৰে বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম পঢ়াত একাগ্ৰতা কমিব পাৰে বাকী অৱশ্যে সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া তুলা ৰাশি ব্যক্তিসকলে যিমান পাৰে আজি মনত পজিটিভ চিন্তা অনাৰ চেষ্টা কৰক সেই পজিটিভ চিন্তাই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে আজি কাৰোবাৰ সৈতে সৰু সুৰা মতবিৰোধৰ সম্ভাৱনা অকণমান দেখা গৈছে গতিকে কিছু সতৰ্ক হৈ চলিব আজি খৰচ হ'ব পাৰে অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ আজিৰ দিনটোত খৰচ নিশ্চয় হ'ব আজি বন্ধু নতুবা সম্বন্ধীয় কোনো ব্যক্তিয়ে হয়তো আপোনাক ধন সম্বন্ধীয় উপদেশ কিবা দিব পাৰে গতিকে তেনেধৰণৰ ব্যক্তিৰ পৰা আপোনাৰ আৰ্থিক লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি যিকোনো কাম এওঁলোকে খুব খৰতকীয়াকৈ খুব সোনকালে শেষ কৰিব বিচৰা দেখা যাব প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনক লগত লৈ ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতাৰ বাবে আজি যথেষ্ট কিবা কিবি উপলব্ধি লাভ কৰিব গতিকে নিজৰ ক্ষমতাৰ বাবে আপুনি কিবা ভাল সুবিধাও হয়তো ক'ৰবাত পাব পাৰে আপোনাৰ সন্মুখত যি সুবিধাই নাহক কিয় সেই সুবিধা তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব কিয়নো অকণমান দেৰি হ'লেই হয়তো সেই কামত বিলম্ব হোৱাৰ বাবে সেই কামত বিফলতা আহিব পাৰে গতিকে তাৎক্ষণিকভাৱে সুবিধাসমূহ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আজি কোনোবা ধাৰ্মিক স্থল হয়তো আপোনাৰ ভ্ৰমণ নতুবা যাত্ৰা হ'ব পাৰে ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত নতুনত্বৰ যোগ দেখা গৈছে গতিকে নতুন কিবা পঢ়া শুনাত নতুনকৈ আগবঢ়া দেখা যাব বাকী সকলো দিশত শুভভাৱেই পাৰ হ'ব শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব গোলপীয়া এবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখক নিজক বিশ্বাস আনিলে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিলে আপোনাৰ দিনটো সকলো কামত আগবাঢ়ি যোৱাত সহায় হৈ পৰিব আজি পুৰণা বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা আছে গতিকে স্বাস্থ্যৰ কিছু উন্নতি হ'ব
আজি সৰু সুৰা সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে সৰু সুৰা সম্পত্তিজনিত ক্ষেত্ৰত শুভ খবৰ অহাৰ সম্ভাৱনা আছে। ধন প্ৰাপ্তিৰো আজি অকণমান সৰুকৈ হ'লেও এটা যোগ দেখা পোৱা গৈছে। গতিকে দিনটোৰ কোনোবা সময়ত কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। আজি ঘৰত কিবা হয়তো প্ৰগ্ৰেম চলিব পাৰে। আজি সন্ধিয়া সময়খিনি হঠাৎ আকস্মিকভাৱে ৰোমান্টিক হৈ পৰা দেখা যাব। সন্ধিয়া হয়তো এনে কোনো ব্যক্তিক লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি অকণমান কষ্ট কৰিব লাগিব। কষ্টৰ ফলতহে আপোনাৰ কামবোৰ হৈ উঠা দেখা যাব। বাকী শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। যিকোনো পৰিস্থিতিতে সেই ব্যক্তিসকলে নিজক অৱশ্যে খাপ খুৱাই চলা দেখা যাব। গতিকে বৰ বিশেষ আপোনাৰ আজি সমস্যা নাহে। আপুনি যিকোনো ক্ষেত্ৰত নিজক কিছু খাপ খুৱাই লোৱাৰ বাবে আপোনাৰ দিনটো কিছু সৰল হৈ পৰিব। আজি বিবাহিতসকলৰ বাবে ঘৰত খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব পাৰে। লগতে আজি শিক্ষাৰ্থীসকলৰ দিনটোৰ আৰম্ভণিত পঢ়া শুনাত বৰ বিশেষ মন নবহিব। সন্ধিয়াৰ ভাগত অৱশ্যে অকণমান পঢ়াত ধাউতি অকণমান আগ্ৰহ বঢ়া দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। ধনুৰাশি ব্যক্তিসকল আজি কিছু উদাৰ স্বভাৱৰ হৈ উঠা দেখা যাব। গতিকে দানশীল কিছু স্বভাৱৰ আজি ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। ধন অৱশ্যে এওঁলোকে ক'ৰবাত সুৰক্ষিত স্থানত সঞ্চয় কৰাৰ ইচ্ছাও মনলৈ আনিব পাৰে। সামাজিক ক্ষেত্ৰত বেছি এক্টিভ হৈ থকা দেখা যাব। সমাজৰ কাম বন কৰা, সমাজৰ কিবা দায়িত্ব লোৱা আজি এওঁলোকক দেখা যাব। পুৰণা দিনৰ কোনো স্মৃতি আজি মনলৈ আহিব পাৰে। অৱশ্যে সেই ব্যক্তিসকলে আজি যিকোনো কাম নতুনভাৱে কৰিব বিচৰা দেখা যাব। সকলো কথা সোনকালে বুজি উঠাও দেখা যাব। কোনোবা ব্যক্তিয়ে যদি কিবা কথা বুজাই কয় অতি সহজতে তেওঁলোকে বুজি উঠা দেখা যাব। অৱশ্যে অকলে থকাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। গতিকে দিনটোৰ কোনোবা সময়ত হয়তো তেওঁলোকে সমাজৰ পৰা অকণমান দূৰত ক'ৰবাত অকলে সময় পাৰ কৰাৰ ইচ্ছা মনলৈ আনিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। শিক্ষা তেওঁলোকৰ শিক্ষাগুৰুৰ পৰা বিশেষ আজি উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আৰু কোনোবা ব্যক্তিৰ কিবা কথাই এওঁলোকৰ মনত আজি উৎসাহ অকণমান বৃদ্ধি কৰিব। কিন্তু মনত সন্ধিয়াৰ ভাগত অকণমান চঞ্চলতা থাকিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ মনলৈ আজি সৰুদিনৰ কিবা কথা হয়তো মনত আহিব পাৰে। সৰুদিনৰ স্মৃতি আপোনাৰ মনলৈ অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিশু সুলভ স্বভাৱ কিছু আজি ব্যক্তিত্বত অহা দেখা যাব। গতিকে শিশুৰ দৰে আচৰণ, শিশুৱে কৰা কামবোৰ আজি হয়তো কৰাৰ ইচ্ছা যাব পাৰে। আজি আপুনি নভবাকৈ হয়তো হঠাৎ কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। অকণমান খৰচৰ মাত্ৰাও আজি বৃদ্ধি পোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ আপুনি ভাল চিন্তা কৰা দেখা যাব। পৰিয়ালৰ হৈ হয়তো আপুনি নিজৰ ব্যক্তিগত কিবা কাম বনো পিছ পৰি ৰ'ব পাৰে পৰিয়ালৰ কাম বন কৰাৰ বাবে। আৰু ভৱিষ্যতৰ খুব চিন্তা এওঁলোকে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব খুব এওঁলোকে পৰিকল্পনা কৰি কাম বনবোৰ কৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়াও হয়তো হ'ব পাৰে। আজি ঘূৰা ফুৰা কৰাৰ ইচ্ছাও মনত অকণমান বাঢ়িব। গতিকে আজৰি সময়ত ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা মনলৈ আনিব পাৰে। গোটেই দিনটোৰ ভিতৰতে আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক আৰু শুভদায়ক। খুব আনন্দদায়কভাৱে সন্ধিয়াৰ সময়খিনি আপোনাৰ পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত হয়তো অকণমান ইচ্ছা কমিব পাৰে। পঢ়া শুনাত ইচ্ছা শক্তি অকণমান কম হোৱা দেখা যাব। বাকী সকলো দিশত দিনটো এওঁলোকৰ শুভ দেখা পোৱা গৈছে। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্য আজি সুস্থ সবল হৈ থাকিব। স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আপুনি প্ৰয়োজনীয়তা নাই। আজি
হয়তো শিশুসকলে পঢ়া শুনাত অকণমান খৰচ কৰিব পাৰে। শিশুৰ বাবে আপোনাৰ খৰচো হয়তো ঘৰত বৃদ্ধি পাব পাৰে। আজি সম্বন্ধীয় ব্যক্তিৰ সৈতেও সম্বন্ধ সুদৃঢ় হৈ পৰিব। বিগত দিনত যদি ভুল বুজাবুজি হৈছিল, সেই ভুল বুজাবুজিবোৰ আজি দূৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আত্মকেন্দ্ৰিক হৈ পৰা দেখা যাব। নিজৰ ওপৰত গুৰুত্ব, নিজৰ ওপৰত যত্ন যথেষ্ট আজি বেছি ৰখা দেখা যাব। আনৰ বিষয়ে বৰ বিশেষ চিন্তা এওঁলোকে সিমান নকৰে। ব্যক্তিগত সমস্যাসমূহ আজি আপোনাৰ সমাধান হ'ব। আজি সময় যথেষ্ট আপুনি লাভ কৰিব, আজৰি সময়। গতিকে কামৰ বোজা আজি সিমান নাথাকে আপোনাৰ ওপৰত। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হওক, নতুবা বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। মনত অৱশ্যে এওঁলোকৰ কিবা বিশেষ কৰাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। ভৱিষ্যতে আপুনি হয়তো কিবা পৰিকল্পনা আজিৰ দিনটোতে কৰিব পাৰে। অকণমান চিন্তা বেছিকৈ কৰি থকা অৱশ্যে এওঁলোকক দেখা যাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও পঢ়া শুনাত সময় দিব পাৰিব। পঢ়াত আজি ধাউতি আগ্ৰহ কিছু বাঢ়িব। অৱশ্যে বেছি যাত্ৰা কৰিলে হয়তো ভাগৰ অনুভৱ হ'ব পাৰে। আজি সকলো দিশত সকাৰাত্মক আপোনাৰ চিন্তা অহা দেখা যাব। গতিকে মনত কোনো ধৰণৰ আজি চিন্তা নাহে। গতিকে আপোনাৰ আজি সৎ ব্যক্তি আপোনাৰ ব্যক্তিত্বত আহিব। গতিকে সকলো দিশত শুভ আৰু মংগলময় আপোনাৰ ফলাফল আজি নিশ্চয় লাভ কৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব ৰূপালী। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ বাবে হয়তো আপুনি খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশ আৰু আনৰ কিছু আৰ্হিত যদি কাম কৰে, তেতিয়াহ'লে আপুনি ভবাতকৈ বেছি লাভান্বিত হ'ব পাৰিব। অৱশ্যে ৰাশিৰ ব্যক্তিসকলে কাম বন কমকৈ কৰা দেখা যাব আৰু ভাবি বেছিকৈ থকা দেখা যাব। কিন্তু সকলোৰে সৈতে সম্বন্ধ আজি সুদৃঢ় হৈ পৰিব। বিগত দিনত সম্বন্ধ যদি অকণমান খেলি মেলি হৈছিল, সেই সম্বন্ধ আজি সুন্দৰ হৈ পৰিব। আপোনাৰ ফূৰ্তিয়াল স্বভাৱ আজি বৃদ্ধি পাব। গতিকে হাঁহি ধেমালি কৰি দিনটো পাৰ কৰা দেখা যাব। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো অত্যন্ত শুভদায়ক। আপুনি ব্যৱসায়িক লেনদেন কৰিলে সেই লেনদেন আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। কিবা পৰিকল্পনা যদি কৰি আছে, সেই পৰিকল্পনাসমূহো আজি সঠিকভাৱে ৰূপায়িত হ'ব। আজি কিবা বয় বস্তু এই ৰাশিৰ ব্যক্তিসকলে ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। গতিকে সৰু সুৰা সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে চেষ্টা আপুনি নিশ্চয় কৰক। সেই চেষ্টাই আপোনাক সফলতা প্ৰাপ্তিত আজি কিছু সহায় কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান হয়তো মনত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে। পুৰণা দিনৰ কিবা চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি নতুনত্বত আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে সকলো দিশত আপোনাৰ শুভ হৈ পৰিব। আজিৰ দিনটোৰ বাবে এওঁলোকৰ শিক্ষা দীক্ষাটো মনোৰঞ্জন, শিক্ষা দীক্ষাটো আগ্ৰহ ধাউতি অকণমান বাঢ়িব। লগতে দিনটোত শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।